হয় মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় বংকোৱাল বালিচাপৰি অঞ্চলত। বানপানী কমিছে যদিও ৰাইজৰ দুৰ্দশা কমা নাই। মই এটা ছবি দেখুৱাম। এটা বাসগৃহ পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে। অহা 5টা দিনৰ আগত আজি মাথাউৰি ছিগাৰ ফলত এই বাসগৃহটো তছনছ হোৱা পৰিলক্ষিত হৈছে। বাসগৃহকে ধৰি ভঁৰাল গৃহও তছনছ হোৱা পৰিলক্ষিত হৈছে বালিচাপৰি অঞ্চলত। এগৰাকী বিধৱা মহিলা বাসগৃহ একদম তছনছ হৈ পানী এই বুকুত দাহ যোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে এটা নিজৰ সপোনৰ ঘৰখন এতিয়া পানীৰ তলত বুৰ গৈ হোৱা পৰিলক্ষিত হৈছে, তছনছ হৈ হোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে। বাসগৃহকে ধৰি ভঁৰাল ঘৰ পানীৰ তলত বুৰ যোৱা বুলি হৈছে। এই বিধৱা বাইদেউগৰাকী আছে, তেখেতৰ পৰাও জানো আহকচোন মনটো। হয়, আপোনাৰ ঘৰতে এটা পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হ'ল, তছনছ হোৱা পৰিলক্ষিত, কি ক'ব এই ক্ষেত্ৰত? কেতিয়া হ'ল ঘটনাটো, কি হ'ব? ঘটনাটো কালি হৈছে ঘৰত ওপৰ এই 4টামান বজাত 3টামান বজাত। তাৰপৰা একো বস্তুৱে উলিয়াবলৈ নেপালোঁ আৰু চবেই ডুবি গ'ল আৰু যেন তেন মানুহকেইটাই ওলাই আহিলোঁ আৰু বাচিলোঁ। কাঁহী বাতি চৌ বাতি সকলো গ'ল। এপিকৰি বহাল এটা ধান এভঁৰাল আছিলে সেয়াও গুচি গ'ল তললৈ, একো উলিয়াবলৈ নেপালোঁ। একো মোৰ উপায় নাই। এতিয়া চৰকাৰৰ ফালৰ পৰা মোক কিবা এটা ব্যৱস্থা দিয়ক, মোক ঘৰ এটা ধৰি দিয়ক। কিবা যদি ক'ৰবাত কিবা হেৰি আছে যদি সেইবোৰ কিবা এটা মোক সহায় সুযোগ কৰক। মই সিমানে চৰকাৰী ঘৰ দুৱাৰ একোৱে নাইকিয়া হ'ল, একো মোকেই নাই, একোফালে উপায় নাই। চৰকাৰে যি উপায় দিয়ে দিব আৰু কিবা এটা উপায় দিয়ক আৰু। হয়, এক দুখবিধা ঘৰ এটা ছবি হয়, দেখিবলৈ পাইছে মোক কেমেৰা পাৰ্চনে দেখাইছে। এগৰাকী বাইদেউ ঘৰ এনেকৈ তছনছ হোৱা, সপোনৰ ঘৰখন তছনছ হোৱা পৰিলক্ষিত হৈছে। দেখিবলৈ পোৱা গৈছে তেখেতৰ পথৰ কাষতে ৰাইজসকলে মিলি এটা বাসগৃহ তৈয়াৰ কৰি দিয়া পৰিলক্ষিত হৈছে। মোৰ সৈতে আন এজন দাদা আছে, তেখেতৰ পৰাও জানো। হয়, আপোনালোকে ৰাইজে এটা মিলি বাইদেউগৰাকীক ঘৰ এটা বনাই দিছে, কি ক'ব? মানে এইখিনি দুৰ্ভাগ্যজনক কথা। মানুহজনী বিধৱা আছিলে আৰু বহুত দিনৰ আগতে তেওঁ এটা মানে আৰু এটা যোজনা ঘৰ পাব লাগিছিলে, কিন্তু আমাৰ প্ৰতিনিধিৰ কাৰণে, আমাৰ পঞ্চায়তৰ কিছুমান মানুহ দুখৰ কাৰণে মানুহজনীক কোনো এটা আজি 20 বছৰে এটা ঘৰ দিব নোৱাৰিলে। আৰু নিদিলে তেনেকৈ আগত লাগিব পৰা বা ক'ব পৰা মানুহ তেখেতৰ নাছিলে। আৰু ল'ৰা এটা আছিলে, ডাঙৰ ল'ৰা, যিটো মানে বাহিৰতে কামত থাকে। তেওঁ বেলেগ হ'ল। যিটো সৰু ল'ৰা আছিলে লগত, সি দিন হাজিৰা কৰি মাকক আনি আজি বিয়া পতা 3 বছৰমান হৈছে, মানে পোহপাল দি আছিলে পৰিয়াল। আৰু বাঁহৰ ভঁৰাল এটাও বনাইছিলে। আজি ভঁৰালটো পৰহি দিনা কালি ভাগিছে, তাৰপৰা পৰহি দিনা ভাগিলে আৰু ঘৰটো কালি ভাগিছে। এনেকুৱা মানে দুখ লগা বিধায়ক কথা, মানে দুখজনক কথা। এতিয়া ৰাইজে মিলি পেলাই তেখেতৰ ঘৰটো বনাই, এতিয়া চৰকাৰী ফালৰ পৰা 2খন পঞ্চায়তৰ 2খন পাল দিলে এই ঘৰটো বনাবৰ কাৰণে। আৰু আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে, ৰাইজে 2 এডাল বা এই ডেকা ল'ৰাখিনি লগ লাগি আজি থাকিবৰ কাৰণে এইটো ঘৰ বনাই দিয়া হৈছে। নিশ্চয়কৈ এই দেখিবলৈ পাইছে যে N24 দৰ্শকসকলক দেখুৱাওঁ যে যি বান কমিছে যদিও এতিয়া দিশহৰা হৈ পৰিছে এইসকল বংকোৱাল বালিচাপৰি অঞ্চলৰ ৰাইজ। এই বাইদেউগৰাকীয়ে থাকিবৰ কাৰণে এটা বাসগৃহ নিৰ্মাণ কৰি উলিয়াইছে ৰাইজসকলে, দেখিবলৈ পাইছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে বানাক্ৰান্ত এতিয়া দেখিবলৈ পোৱা হৈছে, হাহাকাৰ পৰিস্থিতি পাবলৈ গৈছে। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।